আনেজনৰ নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকক জনাব বিচাৰিছো এক গোৱালপাৰাৰ পথ দুৰ্ঘটনাৰ খবৰ য'ত বৰযাত্ৰীৰ মৃত্যু হৈছে অতি শোকাবহভাৱে এই বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ দৰাৰ ককাইসহ দুজনৰ মৃত্যু হৈছে বিয়াৰ বতৰ আৰু স্বাভাৱিকতেই মাঘৰ এইখিনি সময়ত নিৰ্দিষ্ট তাৰিখত বিয়া আয়োজন কৰা হৈছিল 3 তাৰিখ এই দিনটো বিয়াৰ বাবে শুভ দিন আছিল এই দিনটোতে তেওঁলোকে বিয়া হোৱাৰ পিছত কইনা আনি ঘৰলৈ অনাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে হঠাৎ তীব্ৰবেগী এখন ট্ৰাকে খুন্দা মাৰি থৈ গ'ল যেটো ৰিপৰ্ট আমাৰ হাতলৈ আহিছে সেই ৰিপৰ্টটো আপোনালোকক কৈ দিব বিচাৰিছো আগিয়া থানাৰ অন্তৰ্গত বুদ্ধিপাৰাত এই দুৰ্ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ভয়ংকৰ দুৰ্ঘটনাত দুজনৰ মৃত্যু হৈছে বিবাহযাত্ৰীৰ বাছ আৰু মেজিকত খুন্দা মাৰিলে এখন ট্ৰাকে মৃত দুজনৰ নাম নৰেশ দাস আৰু ৰবি দাস এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হৈছে 25 জনতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে তেওঁলোকক লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে মৃত নৰেশ দাস দৰাৰ ককাইক হয় আৰু বিয়াৰ বাবে গোলকগঞ্জৰ পৰা বুদ্ধিপাৰালৈ আহিছিল দলটো কইনালৈ ঘৰলৈ ঘূৰি যাওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা মানে ঘৰলৈ ঘূৰি যাব লওঁতেই এই দুৰ্ঘটনা সংঘটিত হয় গাড়ীত উঠাৰ সময়তেই তীব্ৰবেগী ট্ৰাকখনে মহতিয়াই নিয়ে দৃশ্যবোৰ আছে আমি দৃশ্যবোৰ দেখুৱাম আপোনালোকক কিমান ভয়ংকৰ এই পথ দুৰ্ঘটনাৰ দৃশ্যবোৰ চালে আমি অলপ অনুমান কৰিব পাৰিম কিন্তু এই শোকাবহ দুৰ্ঘটনাৰ পাছত আকৌ সেই প্ৰশ্নটো উত্থাপন হৈছে যে ৰাজপথত কিমান সুৰক্ষিত মানুহ ৰাজপথত মানুহে বিয়া এখন পাতি গাড়ীত উঠাৰ সময়তে যদি ট্ৰাকে মহতিয়াই নিয়ে কিমান তীব্ৰ গতিত ট্ৰাকখন আহি আছিল বাছখনে সিগনেল দি থোৱা নাছিল নে উঠোতে বেয়াকে উঠিছিল মানুহখিনিয়ে গাড়ীখন বেয়া জেগাত ৰৈ আছিল সেই প্ৰশ্নবোৰ আহিব কিন্তু ভাৰতত এই দুৰ্ঘটনাৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পোৱা আমি দেখিবলৈ পাওঁ একাংশ দ্ৰুতবেগী ট্ৰাক একাংশ দ্ৰুতবেগী বাছ বা ব্যক্তিগত বাহন এই দ্ৰুতবেগৰ ফলতে দুৰ্ঘটনা সংঘটিত হয় নিৰ্দিষ্ট কিছুমান স্থানত গতিবেগ অলপ হ্ৰাস কৰিব লাগে সেই গতিবেগ বহুতে হ্ৰাস নকৰে যাৰ বাবে করুণ ঘটনা বহুকেইবাৰ সংঘটিত হৈ গৈছে আৰু ইতিমধ্যে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হৈ থকা আমি দেখিবলৈ পাই আছো বাৰে বাৰে দৃশ্যবোৰ আহিছে দৃশ্যবোৰ আমি যদি সম্ভৱ হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই দৃশ্যবোৰৰ বহুখিনি কথা আপোনালোকক কৈ দিব এই দুৰ্ঘটনাৰ কিছু দৃশ্য আৰু ইতিমধ্যে আমি কৈছো যে বিবাহ যাত্ৰী এই বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দৰাৰ ককাইকৰ মৃত্যু হৈ গৈছে আৰু দৰাৰ ককাইকৰ মৃত্যু হোৱাৰ এই খবৰে সকলোকে মৰ্মাহত কৰিছে লগতে আন এজন যাত্ৰীৰ মৃত্যু হৈছে কিন্তু এতিয়াও বহু কেইজন সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছো এইখন বাছ এই বাছখনতেই এইসকল বিবাহ যাত্ৰী কঢ়িয়াই অনা হৈছিল বাছখনত উঠিব লওঁতে হঠাৎ এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰি থৈ গ'ল শিৱম নামৰ এই বাছখন এই শিৱম নামৰ বাছখনতেই দৰাৰ পাৰ্টি আহিছিল আন এখন মেজিক গাড়ীও আছিল সেই মেজিক গাড়ীখনকো মহতিয়াই লৈ গ'ল ট্ৰাকখনে ইমান গতি আছিল দুখনকৈ গাড়ী এখন ডাঙৰ বাছ আৰু এখন মেজিক গাড়ী দুখনকৈ গাড়ীক মহতিয়াই লৈ গ'ল কিমান গতিত থাকিব লাগিব সেই ট্ৰাকখন ইয়াত ট্ৰাক চালকৰ কোনো খবৰ আমি পোৱা নাই ট্ৰাক চালকক আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰিছে নে নাই আমি এতিয়ালৈকে গম পোৱা নাই এই আছক বাছৰ ওপৰত এয়া বিবাহ যাত্ৰীৰ সৈতে যিবোৰ সামগ্ৰী দিয়া হয় সেই সামগ্ৰীবোৰো পৰি আছে আৰু এখন ট্ৰাক এই ট্ৰাকখনক দেখিবলৈ পাইছো অৱশ্যে চালকজনৰ কোনো সন্ধান পোৱা নাই এই ট্ৰাকখনৰ অৱস্থা চাওক আৰু এয়া চিকিৎসালয়ৰ পৰিৱেশ চিকিৎসালয়ত এইসকল আহতৰ আত্মীয় বা পৰিয়ালৰ লোক কান্দা কাটা হুলস্থুল তেওঁলোকৰ মাজত বাছখনৰ পিছফালে হয়তো খুন্দা মাৰিলে ট্ৰাকখনে পিছফালে এক সুসুৰময় অৱস্থা আমি দেখিবলৈ পাইছো মেজিক গাড়ীখনকো আমি বিপৰীত দিশে দেখিবলৈ পাইছো আৰু ট্ৰাকখনৰ অৱস্থা চাওক সন্মুখৰ এই অৱস্থা ট্ৰাকখন ইমান গতিত আছিল সামগ্ৰী কঢ়িয়াই আনিছিল হয়তো সামগ্ৰী কঢ়িয়াই অনাৰ পাছতো ইমান দ্ৰুত গতিত এই ট্ৰাকখন চলোৱা হৈছিল এই ট্ৰাকখনে মহতিয়াই লৈ গ'ল তাৰ পাছত ৰাজপথত এই ভিৰ পোৱাৰ ভাগত বাছখনৰ অৱস্থা পুনৰ দেখুৱাইছো বাছখনৰ পিছফালে হয়তো ট্ৰাকখনে আহি খুন্দা মাৰিলে কিন্তু ভাৰতত এই দুৰ্ঘটনাবোৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে সেয়া লাগিলে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেই হওক অথবা ৰাজ্যিক ঘাইপথবোৰেই হওক 2 লেনযুক্ত প্ৰত্যেকটো ঘাইপথতে এতিয়া এক প্ৰকাৰ বিভিন্ন সময়ত মৃত্যুৰ কিৰিলি আমি শুনিবলৈ পাওঁ তাত যিবোৰ নীতি নিয়ম পালন কৰিব লাগে চালকসকলে সেই নীতি নিয়মবোৰ পালন নকৰে গাড়ী চলাওঁতে বহুখিনি নীতি নিয়ম মানি চলিব লাগে সেইখিনি কথা আমি বাৰে বাৰে কৈ থাকো সেই নীতি নিয়ম কিন্তু মানি চলা নহয় আন এক শোকাবহ পৰিণতি এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ দুজনকৈ মানুহৰ মৃত্যু হৈ গ'ল 25 জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে চিকিৎসালয়ৰ বিছনাত দৰা কইনাৰ জীৱন বাৰু বাচিছে কিন্তু এই দৰা কইনাই এই অভিশপ্ত দিনটো কাহানিও পাহৰিব নোৱাৰিব বিয়াৰ এই শুভ দিনটোতেই তেওঁলোকৰ জীৱনলৈ অমানিশা নামি আহিল দৰাৰ ককাইকৰ মৃত্যু হৈ গ'ল এই ভয়ংকৰ কাল অমানিশা নামি অনা দিনটোত তেওঁলোকে কেতিয়াও জীৱনত পাহৰিব নোৱাৰিব তেওঁলোকৰ বাবে এটা ট্ৰমা হৈ থাকি যাব এটা দুঃস্বপ্ন হৈ থাকি যাব আৰু ই আগন্তুক দিনত তেওঁলোকৰ মানসিকতাত কিছু নহয় কিছু হয়তো প্ৰভাৱ পেলাব মানে এটা পথ দুৰ্ঘটনাৰ কিমান পাৰ্শ্বক্ৰিয়া থাকে চাওক
এই পথ দুৰ্ঘটনা কিন্তু মানসিকভাৱেও কপাই গ'ল সেই পৰিয়ালটোক, গোটেই পৰিয়ালৰ আন লোকসকলক বা তেওঁলোকৰ আত্মীয় স্বজন বা ওচৰ চুবুৰীয়া লোকসকলক। ইমান ভয়ংকৰ এক পথ দুৰ্ঘটনা। ইয়াৰ পূৰ্বেও বহু কেইবাৰ দুৰ্ঘটনা সংঘটিত হৈছে। চালেকাটিৰ সেই দুৰ্ঘটনাৰ কথা আমি জানো, হাজোৰ দদৰাৰ সেই দুৰ্ঘটনাৰ কথা আমি জানো। বিভিন্ন সময়ত এনেধৰণৰ বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে য'ত বিবাহ যাত্ৰী বাহন দুৰ্ঘটনাত পতিত হৈছে। সময়ে সময়ে আমি সেইবোৰ শুনিবলৈ পাই থাকোঁ। আৰু সাধাৰণতে নিশা যেতিয়া পলমকৈ বিয়াৰ অনুষ্ঠান সমাপন কৰি ঘৰলৈ উভতা হয়, সেইখিনি সময়ত বিবাহ যাত্ৰীসকলেও কিছু পৰিমাণে সাৱধান হ'ব লাগে। অৱশ্যে এই ঘটনাৰ পূৰ্বে আন এটা কিবা ঘটনা হোৱা বুলিও আমি খবৰ পাইছোঁ। আৰক্ষীৰ সৈতে কিবা কিবি হোৱা বুলি পৰিয়ালৰ লোকে সদৰি কৰিছিল। কইনাৰ ভায়েকক হয়তো আৰক্ষীয়ে আটক কৰা বুলিও এটা খবৰ আহিছিল। সেইখিনি পৰৱৰ্তী সময়ত আমি বুজ ল'ম আচলতে সেই ঘটনা কি, কিন্তু সেই ঘটনাৰ সৈতে এই ঘটনাৰ বিশেষ কোনো সম্পৰ্ক নাই। এটা পথ দুৰ্ঘটনাৰ ঘটনা ইয়াত, সেইটো আন কিছু হয়তো সংঘাত হ'ব পাৰে, বিয়াৰ দুয়ো পাৰ্টিৰ মাজত বা আন কেতবোৰ প্ৰসংগ হয়তো থাকিব পাৰে। সেইখিনি কথাও বিভিন্নজনে উচ্চাৰণ কৰিছে, প্ৰসংগক্ৰমে সেইখিনি কথাও কৈ দিলোঁ। কিন্তু এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত এনেধৰণে শোকাৱহভাৱে দুজনকৈ লোকৰ মৃত্যু হ'ল। আমি মন্তব্য শুনাব বিচাৰিম, কিছু মন্তব্য আহিছে, সেই মন্তব্যখিনি আগবঢ়াইছোঁ। বিয়াত মানে বিয়াৰ কথা নিয়ে কইনা আৰু দৰাই কাজিয়া লাগছে। লাগাৰ পিছত আমাক মাৰিছে, আমাৰ বৰৰ পাৰ্টিক মাৰিছে, কইনাৰ পাৰ্টিক মাৰাৰ পিছত মুখটো ফাটাই দিছে। আমাক পুলিচে কল বোলে তুমি গুচি যোৱা, গুচি যোৱা। আমি গাড়ীত বহি আছো, কইনা লৈ আহিছো, ৰাস্তা থিয় হৈ আছো। পুলিচে আমাক ভাগাই দিলে, ধমকি দি কেনে ল'ৰাটোক ধৰি লৈ গেল বিনা মতলবত। কোন ল'ৰা? মোৰ নহয়, ভাইটি এটা আছে, মামাৰ ল'ৰা। তাক লৈ গ'ল। আমি কৈছি আমি ইমান মানুহগুলো যাম, ভাইটিক লৈ গৈছে, আমাৰ ভাইটিক লাগে, ভাইটি ছাৰ আমি ঘৰত নাযাম। তাৰপিছত আমাক ধমকি দিয়ে পঠাই দিছে। আমি তাতে ৰখি আছো, বিয়েৰ গাড়ী কইনাক পঠাই দিছো থানাত, বোলে ভাইটিক লৈ আহ, তহঁতে গেলে এৰি দিব। এৰি দিয়ে নাই, টেৰাক আহি কেনে আমি ৰাস্তা থিয় হৈ আছো। টেৰাক আনি মাৰি দিছে, টেৰাকে মাৰি দিছে। এই যে শোলমারি বুধুপাড়া কইনার বাড়ির মানুষে কেস দিছে, পুলিশ কেস দিছে আমার লগত। এইটো আমাক লাগে, আমাক বিচার লাগে, আমার অন্যায় লাগে। এই ডেড বডি গুলার আমার গাড়ির চাকার তলত, তার গাড়ির চাকার তলত পড়ে আছে, ছোট ছোট বাচ্চা আছে। মানুহ বহুত আছিল, বহুতৰ থেকে বহুত মানুহে আৰু বলগঞ্জ বহুত আছিল ছাৰ। ৰখি থকা বাছ বিয়াই গোৱালপাৰা, কিবা জাগা গোৱালপাৰা, কি জাগা বুধিপাৰা। মানে আমি গাড়ীত বিয়া কৰিব আহিছিলোঁ, আহি পিনে তাতে আমি গোলগঞ্জৰ পৰা, ধুবুৰী ডিষ্ট্ৰিক্ট গোলগঞ্জৰ পৰা বিয়া কৰিব আহিছোঁ। তাতে কিবা একটা জেং লাগিল বিয়া বাৰীতে। সমাধান কি পুলিচে আহিলে, পুলিচক ফোন কৰিছিলে, পুলিচে আহিলে। অহাৰ পিছত সিহঁতক হাল্লা চিল্লা বন্ধ কৰিলে। আৰু আমি কি কৰিলোঁ, সৰু গাড়ী এটা গাড়ীটো লৈ আহিলোঁ, আগত ওলাই আহিলোঁ, দৰা কইনা লৈ আহিলোঁ। আৰু দুটা মেজিকটো আৰু এই বাছটো মানুহবিলাকে উঠাব লাগিব। উঠাই পিনে আহিছে পুলিচে, জবৰদস্তি মেজিকটো আগত আছিলে, বাছৰ আগত আছিলে, বাছটো দৰা কইনা একো অহা নাই। দৰা কইনা থানাত গৈছে, ভাইটিক আনবা কাৰণে দৰা কইনা ভাইটিক গাড়ী দিয়ে নাই পুলিচে। পুলিচের অন্যায় লাগে, তাইক উঠাই লৈ গৈছে, বিনা দোষে উঠাই লৈ গৈছে, ল'ৰাটো উঠাই দিয়ক। পুলিচে কি হৈছে, যি হৈছে হৈছে, মাইকী মানুহৰ ভাইটিক কি কৰে, চুপ কৰা না। দোকানত এতিয়া দুজনে তিনিটা, আৰু ক'বাই নোৱাৰোঁ, আমিও ক'ব নোৱাৰোঁ। আইচিইউ বেলগঞ্জ উত্তৰ ৰায়পুৰ ডিষ্ট্ৰিক্ট ধুবুৰী বিয়া কৰিব আহিছোঁ বৰযাত্ৰী। এতিয়া যে এটা এনেকুৱা কাহিনী হ'ব সেইটোতো আমি গম নাপাওঁ। এক্সিডেণ্টত ট্ৰাক আহি যাব বাছত লগাই দিছে। হা অঁ, ৰখি থকা বাছত মানে এক চাইডত আছিল বাছটো মাজখনত নাৰাখে ন, এক চাইডতে ৰাখিব, চাইড দি আহি কিবা ট্ৰায়ে লগাই দিলে। অঁ, ট্ৰাকে লগাই দিছে। ডাবল অঁ, বিয়া কৰি কিবা যাম ঘৰত। বিয়া কৰি আমি কেতিয়াবা গ'লো হয়, পুলিচৰ কাৰণে আমি এইটো যাব পৰা নাই।
এইগিলা এতিয়া ইহঁতৰ ৰিস্ক কোনে নিব দুটা না তিনিটা ঢুকালে আৰু বহুতগিলা চিৰিয়াছ আছে চলিব নোৱাৰি তেওঁলোক গোলকগঞ্জৰ পৰা আহিছিল সদৰি কৰিছে এইখিনি কথা আৰু গোৱালপাৰাত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে তেওঁলোকে কৈছে যে কিবা কথাত হয়তো মতানৈক্যৰ সৃষ্টি হৈছিল মতানৈক্যৰ পাছত আৰক্ষীয়ে এজন ভায়েকক থানালৈ লৈ গৈছিল দৰা কইনাই সেই ভায়েকক আনিবলৈ গৈছিলে আৰু তেতিয়া এইসকল বৰযাত্ৰী ৰৈ আছিলে গাড়ীত উঠিবৰ কাৰণে দৰা কইনা অহালৈ বাট চাই আছিলে আৰু সেই সময়তে হঠাৎ তীব্ৰবেগী ট্ৰাকখনে মহতিয়াই লৈ গ'ল সকলোকে পূৰ্বে আৰক্ষীৰ সৈতে কি হ'ল বা কিয় এই মতানৈক্যৰ সৃষ্টি হ'ল আৰক্ষীয়ে কিয় হস্তক্ষেপ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল এজন যুৱকক কিয় আৰক্ষী থানালৈ লৈ যাব লগা হ'ল সেইখিনি অন্য এটা বিষয় অন্য এটা প্ৰসংগ সেইখিনি বাৰু পৰৱৰ্তী সময়ত আমি চাম চালি জাৰি কিন্তু এই পথ দুৰ্ঘটনা অতি শোকাবহ এই পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু হৈ গ'ল যি পথ দুৰ্ঘটনাৰ পাছত এতিয়া সকলোৰে মাজত কেৱল শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আৰু ই ভবাই তুলিছে আমাক ভাৰতবৰ্ষত আমি ৰাজপথৰ বিশেষকৈ নীতি নিয়ম মানি চলাত কিমান আমি কিমান আগভাগ লওঁ নীতি নিয়মবোৰ আমি কিমান মানি চলোঁ ভাৰতবৰ্ষত চালকে ৰাজপথত গাড়ী চলাওঁতে কিমান নীতি নিয়ম মানি চলে এই তীব্ৰবেগী ট্ৰাকখন স্বাভাৱিকতে সেই ট্ৰাকখনৰো ক'ৰবাত দুখ থাকিব পাৰে অথবা এই বাছখন যি জেগাত ৰৈ আছিল যি স্থানত ৰৈ আছিল সেই স্থান টুকুৰাক লৈ হয়তো বিভিন্ন কথা আহিব পাৰে মানুহখিনি যিহেতু তাতেই ৰৈ আছিল এই প্ৰসংগবোৰ আহিছে আমি পৰৱৰ্তী সময়ত সেই প্ৰসংগবোৰ উত্থাপন কৰিম আমি দৃষ্টি ৰাখিম এই ঘটনাটোৰ ওপৰত কিন্তু অত্যন্ত শোকাবহ এক পথ দুৰ্ঘটনা এই খবৰটো আমি আপোনালোকক জনালোঁ নমস্কাৰ